প্রভু হে তুমি নিরান আমি হবে করোনা মাস হে ভক্তি রখে পদামি ও করিব শ্রদ্ধাৰ আজিৰ পবিত্ৰ স্থলী উপস্থিত থকা সমূহ নামধৰ্মী সুধীগণ বাপ বান্ধৱ আমেত্ৰী সমস্ত পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিটো মহান অনুষ্ঠানে এই পবিত্ৰস্থলীত আমাক আমন্ত্ৰণ জনাই ইমান সুন্দৰকৈ হৰিনামৰ আয়োজন কৰি হৰিনাম পৰিৱেশন কৰিবৰ কাৰণে সুবিধা কৰি দিছে তাৰ বাবে আপোনালোকক শতকোটি প্ৰণিপাত শ্ৰদ্ধাৰ নামধৰ্মী সুধীগণ সন্মুখৰ ভাগত দুখন ফটো দেখা পাই মনটো বৰ বেয়া লাগি উঠিছে আচলতে এইখন ফটো নহয় আমাৰ মনত সাজ বহি থকা একোখন প্ৰতিচ্ছবি মাননীয় ৰামচন্দ্ৰ ফলিদেৱ প্ৰাণশিল্পী জুবিন গাৰ্গ তেওঁলোকে আমাৰ এই পৃথিৱীৰ পৰা মেলানি মাগিলে যদিও এই পৃথিৱীৰ পৰা কায়িকভাৱে মেলানি মাগিলে এতিয়াও তেখেতৰ সৃষ্টিৰাজিৰে বা তেখেতলোকৰ সৃষ্টিৰাজিৰে পৃথিৱী যেতিয়ালৈকে থাকে তেতিয়ালৈকে তেওঁলোক জীয়াই থাকিব জানা হওক তেওঁলোকৰ আত্মাই বৈকুণ্ঠত শান্তিৰে থাকক আমাৰ এই অসমবাসীলৈ তেওঁলোকে সদায় আশীৰ্বাদ প্ৰদান কৰি থাকক তাকে কামনা কৰিছোঁ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ আত্মাক যাতে আকৌ আমাৰ পবিত্ৰ অসম ভূমিলৈ প্ৰেৰণ কৰি মনুষ্যৰূপে আকৌ যাতে পুনৰাই আমাৰ পৃথিৱীৰ মাজলৈ পঠিয়াই দিয়ে তেওঁলোকৰ আধৰুৱা কামবিলাক যাতে কৰিবৰ কাৰণে সুযোগ দিয়ে তাকে প্ৰাৰ্থনা জনাই আমি এটি নামৰ মাজলৈ আগবাঢ়িছোঁ নামভাকি গাঁৱতে নিশ্চয় কেইটামান ভুলভ্ৰান্তি হ'ব সমস্ত ভুলৰ আগতীয়াকৈ ক্ষমা মাগি আমি নামৰ মাজলৈ আগবাঢ়িছোঁ কৃষ্ণ শ্ৰদ্ধাৰ নামধৰ্মী সুধীগণ আপোনালোকৰ এই অনুষ্ঠানখন এখন মহান অনুষ্ঠান এই অনুষ্ঠানখন আয়োজন কৰাৰ নামত আয়োজক সমিতিয়ে বিভিন্নজনৰ পৰা দান বৰঙণি সংগ্ৰহ কৰিছে আৰু বিভিন্নজনে এই অনুষ্ঠানখন জাকত জিলিকা হওক বুলি দান বৰঙণি আগবঢ়াইছে আমি মনুষ্যবিলাকে দান কৰিব লাগে কাৰণ হে দানৰ সমান পুণ্য নাই হয় সংসাৰত অদাতা হৈ জনম ধৰে হে বংশৰ দান নকৰে তেওঁৰ বোলে বংশৰ দোষ আছে এইষাৰ কথা মই কোৱা নাই শাস্ত্ৰই কৈছে
মাতৃদোষণে উন্মাদ, পিতৃদোষণে মূৰ্খতা, কৰ্মদোষণে দৰিদ্ৰতা। আহকচোন আমি আজি এনে এজন বিপ্ৰৰ বিষয়ে নাম আকাৰে প্ৰচাৰ কৰোঁ, যিজনে বিপ্ৰই দান নকৰি প্ৰভু ভগৱন্তৰ ওচৰত নানা লতি ঘটি হ'ব লগা হ'ল। হে প্ৰয়াগ নগৰে আছিল হে বিপ্ৰ একজনা, হে দান চন্দ্ৰ, ও দান চন্দ্ৰ নাম তেওঁৰে, হে জানে সৰ্ব ধনৰ বাহিৰে বিপ্ৰৰ অন্য চিন্তা। কেনেকৈ শুদ্ধ পথলৈ আনিব তাৰ বাবে প্ৰভৱতীয়ে দিনে ৰাতি কৰে তাই কৃষ্ণ গভা। মোৰ স্বামী মহাকৃপণ প্ৰভু, কাব কৰি হাত জোৰ কৰি কৈছো, যেনে তেনে কৰি তুমি মোৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনি দিয়া। প্ৰভু, যেনে তেনে কৰি তুমি মোৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনি দিয়া। হে প্ৰভু নাৰায়ণ, কি কৰ উপায় অজ্ঞানহীন হইলা স্বামীৰ, জ্ঞান মুঠে নাই।
যে ঘৰলৈ অতিথি আহিলেই বাটৰে পৰা খেদি পঠিয়াই আৰু কোনোদিনে মোৰ স্বামীয়ে ভিক্ষা দি পোৱা নাই হে কেনেকৈনো স্বামীৰ স্বভাৱ অহৈবুখ এই উপায়ে কদিয়া আৰু এনেকৈ প্ৰভাৱতীয়ে নিজৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনিবৰ বাবে দিনে ৰাতিয়ে প্ৰভু নাৰায়ণক আৰাধনা কৰি আছে আৰু এদিনাখন পূজা কৰি আছে তাই বিপ্ৰ দেখা প্ৰভাৱতীক চাই পাছে বন্ধ কৰ এইবিলাক পূজা পাতল বন্ধ কৰ কিয় কৰি আছ পূজা এই পূজাৰ নামত কিমান খৰচ হৈছে গম পাইছ এই তেল ধূপ নৈবেদ্য কৰ পৰা আহিছে সব পকেটৰ পইচা বন্ধ কৰ হে বিপ্ৰয় বোলে শুনা হে প্ৰভু শ্ৰী হৰি তুমি দেখিছাই নহয় মোৰ স্বামী ইমানে কৃপণ যে তোমাক পূজা কৰাটো দেখিব নোৱাৰা হ'ল গতিকে প্ৰভু কাব কৰি হাত জোৰ কৰি কৈছো যেনে তেনে কৰি তুমি মোৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনি দিয়া প্ৰভু যেনে তেনে কৰি তুমি মোৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনি দিয়া নাই মই কিবা এটা কৰিব লাগিল শুনি আছো প্ৰয়াগ তীৰ্থত বোলে কুম্ভ মেলা পাতিছে যদি মই মোৰ স্বামীক কেনেবাকৈ সেই কুম্ভ মেলালৈ নিব পাৰো কি জানিবা মোৰ স্বামীৰ স্বভাৱ সলনি হয়েই ভালে হ'ল যেনে তেনে কৰি মই মোৰ স্বামীক সেই কুম্ভ মেলালৈ লৈ যাম আৰু এনেকৈ কতদিন এপাৰ হৈ